হেল্ল' এভৰিৱান। আই হোপ আপোনালোক আটাই ভালে আছে আৰু পৰীক্ষা আহি ওচৰ পালে, গতিকে নিশ্চয় পঢ়া শুনাও কৰি আছে আৰু পৰীক্ষাৰ কাৰণে আমি অলৰেডি কিছু ক্লাছেছ কৰিলোঁ। আই হোপ সেইখিনি বস্তু আপোনালোকে চালে বা কামত আহিলে আপোনালোকৰ। আজি লৈ আনিছোঁ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ, যিখিনি প্ৰবেবল কুৱেশ্যনছ। একচুৱেলি পৰীক্ষাত অহাৰ যি চান্স আছে তেনেকুৱা টাইপৰ অকণমান কুৱেশ্যনছৰ ছেট এটা বনাই পেলাই লৈ আনিছোঁ আৰু ইয়াৰ পিছত আপোনালোকৰ আৰু আহিব এনেকুৱা 2-3টা ক্লাছ। গতিকে আজিকে অন্তৰ্ভুক্ত কৰি আজিৰ ক্লাছটোকে ধৰি আপোনালোকে এই ক্লাছ কেইটা যাতে চাই গোটেইকেইটা ক্লাছ, মই সেইটো আশা ৰাখিছোঁ আপোনালোক আটাইৰে কাৰণে। গতিকে আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক আটাইকে স্বাগতম জনাইছোঁ ই কুঁহি পাঠৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আমি PWD JE পষ্টৰ কাৰণে প্ৰবেবল কুৱেশ্যনছ কিছু চাই আছিলোঁ, যিখিনি পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। ঠিক আছে, আজি পাৰ্ট 1টো আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথম MCQৰ ফালেই যাম। কি দিয়া আছে চাব। আইডেন্টিফাই দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। স্পেলিং টেষ্ট এটা দিছে আমাক। স্পেলিং টেষ্ট দিছে, ইয়াতে কাৰেক্টলি যিটো স্পেলিং আছে সেইটো বিচাৰি উলিয়াব দিছে, আইডেন্টিফাই কৰিব দিছে। সেইটোৱে হ'ব আমাৰ শুদ্ধ অপশ্যনটো। ঠিক আছে, ৰেফাৰেঞ্চ শব্দটো দিছে। ৰেফাৰেঞ্চ শব্দটোৰ কাৰেক্ট কোনটো হয় সেইটো আমাক বিচাৰিব দিছে। ৰেফাৰেঞ্চ শব্দটোত এটা কথা আপোনালোকে জানেনে? ৰেফাৰেঞ্চ শব্দটোত কি কৰা হয়? ৰেফাৰ কৰোঁতে ডাবল এফ ইয়াতে নালাগে, ডাবল আৰো নালাগে। ঠিক আছে, গতিকে য'ত য'ত ডাবল এফ আছে, ডাবল আৰ আছে, এইবিলাক আমি কি কৰিব পাৰোঁ? একচুৱেলি কাটি দিব পাৰোঁ। এইটো চিংগল এফ চিংগল আৰ আছিলে, এইটোৱে হ'ব কি শুদ্ধ শুদ্ধ অপশ্যন হ'ব আমাৰ। শুদ্ধ স্পেলিংটো হ'ল ৰেফাৰেঞ্চ, REFERENCE। অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 1ৰ কাৰণে। ইয়াৰে পিছত আমি যাম কুৱেশ্যন নম্বৰ 2 কাৰণে। ইয়াতে সুধিছে চুজ দ্য ৱৰ্ড অপজিট ইন মিনিং টু অবস্কিউৰ। অবস্কিউৰ শব্দটোৰ অপজিট মিনিংটো বিচাৰি উলিয়াব দিছে আমাক। ঠিক আছে, অবস্কিউৰ মানে অকণমান লুকাই থকাৰ নিচিনা, সহজে যিটো চকুত নপৰে। ঠিক আছে, অলপ ধুৱলি কুঁৱলী হৈ থাকে, যিটো সহজে চকুত নপৰে, তাৰমানে সেইটোক অবস্কিউৰ বুলি কয়। গতিকে ভগ, ক্লিয়াৰ, ডিম আৰু আননোন আছে। কোনটো হ'ব? অপজিট যেতিয়া বিচাৰিছে, অপজিটটো হ'ব ক্লিয়াৰ, কাৰণ ভগটো অবস্কিউৰৰ চিননিমহে হয়। ভগ মানে অস্পষ্ট, ডিম মানে হৈছে কম, তাৰমানে যিটো বস্তু উজ্জ্বল নহয়, অলপ ডাল, সেইটো ডিম বুলি কয়। আৰু আননোন মানে হৈছে অজ্ঞাত। ঠিক আছে, যিটো বস্তু জনা নাযায়। চ' অবভিয়াছলি অপশ্যন বি টো হ'ব আমাৰ উত্তৰ। অপশ্যন বি ক্লিয়াৰটো আনচাৰ হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে যাম। নেক্সট কুৱেশ্যনটো কি দিছে চাব, নম্বৰ 3। চুজ দ্য চিননিম অফ ডিলিজেণ্ট। ডিলিজেণ্টৰ চিননিমটো আমাক সুধিছে লেজি, ইণ্ডাষ্ট্ৰিয়াছ, কেয়াৰলেছ আৰু আইডল। ঠিক আছে, কি কি আছে? চিননিম সুধিছে। ডিলিজেণ্ট মানে হৈছে যিয়ে কাম কৰি ভাল পায়, প্ৰডাক্টিভ মানুহ, কৰ্মোদ্যমী, তেনেকুৱা বুজায়। গতিকে লেজি হ'ব জানো? কেয়াৰলেছ হ'ব জানো? আইডল হ'ব জানো? নহয়। আইডল মানে হৈছে মূৰ্খ, বা যিজন মানুহৰ কি নাই, লেজি, তাৰমানে যিজন মানুহ, সেই মানুহজনক কি বুলি কয়? আইডল বুলি কয়। কেয়াৰলেছ মানে হৈছে যিজন মানুহ একেবাৰে সজাগ নহয় কোনো বস্তুক লৈ, তেওঁৰ লগত যি টি হ'ব পাৰে, তেওঁ ক'বই নোৱাৰে, তেনেকুৱা মানুহক কেয়াৰলেছ কয়। লেজি হ'ল এলেহুৱা, শ্ল'। আৰু ইণ্ডাষ্ট্ৰিয়াছ মানে হৈছে কি? ইণ্ডাষ্ট্ৰি মানে কি? উদ্যোগ। ইণ্ডাষ্ট্ৰিয়াছ মানে উদ্যমী। ঠিক আছে, উদ্যমী বা প্ৰডাক্টিভ মানুহ, যিয়ে কাম কৰে। গতিকে ডিলিজেণ্টৰ যিটো চিননিম সেইটো হৈ যাব ইণ্ডাষ্ট্ৰিয়াছ। অপশ্যন বি হৈ গ'ল কুৱেশ্যন নম্বৰ 3। এইবাৰ আমি যাম কুৱেশ্যন নম্বৰ 4ৰ ফালে। ইয়াতে কি সুধিছে? চুজ দ্য কাৰেক্ট হোমোনিম ফৰ দ্য চেন্টেন্স। হোমোনিম বিচাৰিব দিছে। She was touched by the beautiful dash of the song. She was touched by the beautiful dash of the song. এতিয়া কি কি শব্দ আছে? কৰ্চ আছে, কৰ আছে, কৰ্ড আছে আৰু কৰ্ড। এই গোটেইকেইটা ৱৰ্ড দেখাত একে নিচিনা হয়, হোমোনিমছ বুলি কয়, বাট কাৰেক্ট কোনটো হয় সেইটো আমাক বিচাৰিব দিছে। এতিয়া আপোনালোকে এই দুটা কৰ্ড চাগে পাইছে। কৰ্চ মানে হৈছে অকণমান কি কঠুৱা, ৰাফ, হাৰ্শ। ঠিক আছে, কৰ্চ মানে হৈছে কঠুৱা বা ৰাফ, যিটো বস্তু মানুহক আমি বেয়া ব্যৱহাৰ কৰো কেতিয়াবা, ৰাফলি কওঁ, তেনেকুৱা ধৰণৰ। ঠিক আছে, কোৰ মানে হৈছে ভিতৰ, কোৰ মানে হৈছে ভিতৰ, বা যিটো কি বুলি কয়, ফ্ৰেম বুলি কয়, তেনেকুৱা, সেইটো কোৰ বুলি কয়। কৰ্ড এইটো হৈছে কিবা আপোনাৰ কি হয়, পাইপ বা কিছুমান নলী যেতিয়া কানেক্ট হৈ থাকে কিবা বস্তুৰ লগত, সেইটো কৰ্ড বুলি কয়। আৰু এই কৰ্ডটো হৈছে যিটো কৰ্ড মিউজিকত ইউজ হয়, মিউজিকত ইউজ হোৱা কৰ্ড, যেনে আপোনাৰ এ মেজৰ, চি মাইনৰ, এনেকুৱা ধৰণৰ এইবিলাক যে থাকে, হয়নে, ডিমিনিছড কৰ্ড থাকে, কিবা থাকে, সেইবিলাক কি হয়, মিউজিকত ইউজ হয়। চ' আমাৰ কোনটো কৰ্ড হ'ব? আমাৰ এই কৰ্ডটো হ'ব। She was touched by the beautiful chord of the song. কিছুমান গানত বৰ ধুনীয়া কৰ্ড কিছুমান লগাই দিয়ে। এতিয়া জয়ন্ত হাজৰিকাদেৱৰ যিখিনি গান আছে,
তাত বহুতো বেলেগ বেলেগ কৰ্ড আছে হয়নে সেই কৰ্ডটো হ'ব এইটো অপচন এ যেটো দিয়া আছে এইটো দেখাত সিমিলাৰ হয় বি টোৰ লগত কিন্তু মিনিঙত ভালেখিনি ডিফাৰেন্স আছে বহুতখিনি ডিফাৰেন্স আছে তাৰ পিছত আমি যাম কোৱেশ্চন নম্বৰ 5 ৰ ফালে 5 টোত কি দিছে স্পট দ্য এৰৰটো স্পট কৰিব দিছে দ্য টিচাৰ along with the students have gone on a trip ঠিক আছে the teacher along with the students have gone on a trip এতিয়া ইয়াতে কি আছে the teacher এটা সাবজেক্ট the students দুটা সাবজেক্ট আছে দুটা সাবজেক্টৰ ক্ষেত্ৰত আমি সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট কি পাইছিলো বহুত কিটা আছে বেলেগ বেলেগ ধৰণৰ এগ্ৰিমেন্টস এতিয়া কথাটো হ'ল along with কিহে কানেক্ট কৰিছে along with যেতিয়া কানেক্ট কৰে তেতিয়া হলে ইফালৰ সাবজেক্টটোৱে ইমান প্ৰায়োৰিটি পায় নে নাপায় প্ৰায়ৰ সাবজেক্ট কোনটো হৈ থাকে যেটো প্ৰথমতে আছিল এই সাবজেক্টটোৱে সদায় প্ৰায়োৰিটি পায় আৰু ইয়াকেই সাবজেক্ট হিচাপে ধৰা হয় along with তাৰ লগত কানেক্ট কৰিব পাৰে বহুত কিবা কিবি কানেক্ট কৰিব পাৰে কিন্তু আমাৰ মূল সাবজেক্ট হৈ থাকিব এই যেটো সমুখত আছিল গতিকে সমুখত থকাটো কি হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় যদি সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া হলে ইয়াতে have gone হ'ব নোৱাৰে কি হ'ব লাগিছিল has gone হ'ব লাগিছিল গতিকে এই যেটো পোৰশন আছে have gone ইয়াতে আছে গণ্ডগোলটো সো আমি বিচাৰি পালো we have spotted the error and it's in option C ঠিক আছে question number 5 ৰ হল এটো আনসার তাৰ পিছৰ কোৱেশ্চনটো ফালে যাম number 6 টো কি হৈছে close test she looked dash her lost ring everywhere but couldn't find it lookৰ লগত আমাক কি লাগে into হ'ব নে over হ'ব নে for হ'ব নে up হ'ব ঠিক আছে এইকেইটা হল phrasal verb মই ইফালে লিখি দিছো আপোনালোকক ঠিক আছে প্ৰথমটো দিছিলে look into তাৰ পিছত আছে look over তাৰ পিছত আছে look for তাৰ পিছত আছে look up এতিয়া look into মানে হৈছে কিবা এটা বস্তু চালি জাৰি চোৱা kindly look into the matter এনেকে যে কয় হেতু look over মানে হৈছে অকমান আওকাণ কৰা বেলেগ ফালে চোৱা ইয়াক মানে অলপ হেৰি কৰা নেগলেক্ট কৰাৰ নিচিনা look for মানে হৈছে বিচৰা আৰু look up মানে হৈছে কাৰোবাৰ কাৰণে কাৰোবাক অনুসৰণ কৰা as inspiration ঠিক আছে এতিয়া ইয়াতে কি হ'ব she looked for হ'ব কাৰণ বিচাৰি ফুৰিছে যে she looked for her lost ring everywhere but couldn't find it so option টো আমাৰ কোনটো হ'ব option C টো look for মানে হৈছে বিচাৰা ঠিক আছে look for মানে হৈছে বিচৰা গতিকে ইয়াতে কোনটো হ'ব option C টোৱে হ'ব তাৰ পিছৰ কোৱেশ্চনছ খিনিৰ ফালে যাম number 7 choose the one word substitution a person who speaks many languages এজন এনেকুৱা মানুহ যিয়ে বহুতো ভাষা হয় সেইজনক কি বুলি কয় one word substitution বিচাৰিছে philologist নে linguist নে polyglot নে orator ঠিক আছে কি হ'ব orator যিয়ে মৌখিকভাৱে কয় ইয়াতেতো নহব linguist মানে হৈছে ভাষাবাদী যিয়ে ভাষাৰ ওপৰত অধ্যয়ন কৰে আৰু philologist কি philologist হৈছে যিয়ে কিবা এটা অধ্যয়ন কৰে লজি শব্দটো থাকিলে গম পাব যে অধ্যয়ন কৰে বাট আমাক কি লাগে যিজন মানুহে বহুতো ভাষা ক'ব জানে সেই মানুহজনক কি বুলি কয় পলিগ্লট বুলি কয় ঠিক আছে এটা এনেকুৱা শব্দও আছে বাইলিংগুৱেল বুলি বাট বাইলিংগুৱেল শব্দটোৱে দুটা ভাষাহে বুজায় বাই শব্দটোৱে দুটা বুজায় ঠিক আছে গতিকে দুটা ভাষাত যিজন এক্সপাৰ্ট সেইজনক বাইলিংগুৱেল কয় যিয়ে বহুতো ভাষা ক'ব পাৰে সেইজনক পলিগ্লট বুলি কয় so question number 7 is done number 8 ৰ ফালে আহিছো fill in the blank with the correct preposition he succeeded dash his attempt he succeeded dash his attempt ঠিক আছে কারেক্ট আনসারটো বিচাৰিব দিছে on at in আৰু to আছে he succeeded to his attempt নহয় to টো কাটিবই পাৰো আমি on হ'ব নে at হ'ব নে in হ'ব attemptৰ ক্ষেত্ৰত এটো কি হ'ব এটো in হ'ব he succeeded in his attempt তেওঁৰ যেটো চেষ্টা আছিল তেওঁৰ যেটো attempt আছিল হেতু তেওঁ সফল হল হেতুৱে বুজাইছে ইয়াতে গতিকে on বা at নহয় যেহেতু কোনো সাৰফেসৰ ওপৰত নহয় বা কোনো লোকেশনত নহয় সেই attemptটোত তেওঁ সফল হল গতিকে হেতুৱে কৈছে তাৰ পিছত আহিলে অপচন sorry question number 9 choose the correct indirect narration she said I will help him tomorrow ইয়াতে indirect narration কৰিব লাগিলে কি হ'ব এনেকুৱা হ'ব she said that I ৰ সলনি she হ'ব will ৰ সলনি কি হ'ব would she would help কাক কৰিব বেলেগ মানুহজনক কৰিব help him
the next day, ঠিক আছে? She said that she would help him the next day. এইটো অপশন বি যেটো দিয়া আছে, she said that she would help him the next day, এইটোৱে শুদ্ধ উত্তৰ। কিয় শুদ্ধ? কাৰণ ইয়াতে কি দিয়া আছে, tomorrow দিয়া আছে, য'ত য'ত tomorrow দিয়া আছে আমি এইকেইটা কাটিয়ে দিব পাৰো। অপশন চি টোতো নেক্সট ডে আছিলে, কিন্তু she said that I will help him আছে, গতিকে নহব। অপশন বি যেটো দিয়া আছে সেইটোৱে শুদ্ধ উত্তৰ, ঠিক আছে? অপশন বি দিয়াটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 9ৰ কাৰণে। এইখিনি নিশ্চয় বুজিছে আপোনালোকে। ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম। পিছৰ কুৱেশ্যনটো কি সুধিছে চাব। চুজ দ্য কাৰেক্ট পেচিভ ভইচ। পেচিভ ভইচ চুজ কৰিব দিছে। দে আৰ পেইন্টিং দ্য হাউচ। এতিয়া দ্য হাউচটো ইয়াতে কি অবজেক্ট, ডেটো হৈছে কি সাবজেক্ট। এতিয়া ডেটো ইয়াতে মেটাৰ কৰে নে? যেতিয়া পেচিভ ভইচ কৰিম, পেচিভ ভইচ কৰিলে ডেটোৱে মেটাৰ নকৰে, কাৰণ পেচিভ ভইচত সদায় কামটোত বেছি গুৰুত্ব দিয়া হয়। কামটো হৈছে নে নাই সেইটোত বেছি গুৰুত্ব দিয়া হয়, কামটো কাৰ দ্বাৰা হ'ল সেইটো ইমান মেটাৰ নকৰে। যদি মেনশ্যন কৰিবই লাগে তেতিয়া আমি কৰি দিওঁ লাষ্টত বাই প্ৰিপজিশ্যন লগাই পেলাই, কিন্তু আদাৰৱাইজ ইয়াতে চাওক বাই ডেমটো ক'তো নাই, বাই ডেমটো ক'তো নাই, গতিকে আমি কি কৰিম, দ্য হাউচ দে আৰ পেইন্টিং আছিল নহয়, গতিকে কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স, দ্য হাউচ ইজ কি হ'ব, বিং পেইন্টেড। দ্য হাউচ ইজ বিং পেইন্টেড, was being painted নহয় বা is painted নহয়, এইটো হ'ব is being painted। অপশন চি যেটো দিয়া আছিলে এইটো হ'ব, বাকি কেইটা আমি কাটিব পাৰো। সো কুৱেশ্যন নম্বৰ 10ৰ শুদ্ধ উত্তৰটো হ'ব অপশন চি, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যনটো ফালে যাম। নাম্বাৰ 11ৰ ফালে আহিছে, কি দিয়া আছে, চুজ দ্য কাৰেক্ট টেন্স, বাই দ্য টাইম ইউ এৰাইভ আই ডেশ মাই ৱৰ্ক। বাই দ্য টাইম ইউ এৰাইভ, তুমি যেতিয়ালৈকে আহি পোৱা, আই উইল ফিনিশ মাই ৱৰ্ক, আই ফিনিশ্ড মাই ৱৰ্ক, নে আই উইল হেভ ফিনিশ্ড মাই ৱৰ্ক, নে আই হেভ ফিনিশ্ড মাই ৱৰ্ক। আই হেভ ফিনিশ্ড নহয়, কাৰণ ফিউচাৰৰ কথাত কি নহয়, প্ৰেজেন্ট পাৰফেক্ট ব্যৱহাৰ নহয়, ফিনিশ্ডো নহয়, ঠিক আছে? উইল ফিনিশ বা উইল হেভ ফিনিশ্ড আছে। এতিয়া উইল ফিনিশ কেতিয়া হয়, যেতিয়া ভৱিষ্যতে চিধা চিধা কিবা এটা বস্তু হ'ব, এইটো কাম মই কৰিম, চ' আই উইল ফিনিশ মাই ৱৰ্ক, চিধা চিধা। বাট এটা সময় ধৰি দিছে, বাই দ্য টাইম ইউ এৰাইভ, তুমি যেতিয়া আহি পোৱা সেই টাইম লিমিটটোৰ ভিতৰত বা সেই সময়খিনিৰ ভিতৰত কি হ'ব, সেই সময়খিনিৰ ভিতৰত মোৰ কামটো কৰা হ'ব, গতিকে কি হ'ব, ফিউচাৰ পাৰফেক্ট টেন্স হ'ব ইয়াতে, আই উইল হেভ ফিনিশ্ড হ'ব লাগিব। অপশন চি উইল বি দ্য আনসাৰ ফৰ কুৱেশ্যন নম্বৰ কিমান, 11। চ' বাই দ্য টাইম ইউ এৰাইভ আই উইল হেভ ফিনিশ্ড মাই ৱৰ্ক, যেতিয়ালৈকে তুমি আহি পাবা মই মোৰ কামটো শেষ কৰি আজৰি হ'ম, ঠিক আছে? এইটোৱে। আহিছো নম্বৰ 12ৰ ফালে, কি দিছে, চুজ দ্য কাৰেক্ট ইডিয়ম। ইডিয়মটো চুজ কৰিব দিছে। হি পাছ দি এক্সাম বাই দ্য স্কিন অফ হিজ টিথ। বাই দ্য স্কিন অফ হিজ টিথ মানে কি, দাঁতৰ ছালেৰে, তাৰমানে এইটো কেনেকুৱা ধৰণৰ ইডিয়ম বা ইয়াৰে অৰ্থটো কি হ'ব বুজিছে? সুধিছে আমাক, হি পাছ দি এক্সাম বাই দ্য স্কিন অফ হিজ টিথ, তাৰ মানে হৈছে একদম অকণমানৰ কাৰণে পাছ কৰিলে, কিবাকে কোনো মতে, তাৰমানে ইজিলি, নেৰলি, চিটেড নে স্মাৰ্টলি। কেনেকে পাছ কৰিলে, নেৰলি, নেৰ মানে হৈছে ঠেক, অকণমান সংকীৰ্ণ, সেই অকণমান ডিফাৰেন্সৰ কাৰণে কিবা কৰি পাছ কৰিলে, তাৰমানে সি, আমাৰ যে কয় এই কোনো মতেহে পাছ কৰিলে। চ' এইটো বাই দ্য স্কিন অফ ওৱান টিথ মানে কোনো মতেহে, কোনো ৰকম পাছ কৰিব পাৰিলে, তাৰমানে, ঠিক আছে? এইটোৱে। নেক্সট কুৱেশ্যনৰ ফালে যাম। নাম্বাৰ 13 কি আছে, স্পট দ্য আৰ্ডাৰ, নেইদাৰ অফ দ্য আনসাৰ্স আৰ কাৰেক্ট। যেতিয়া নেইদাৰ কোৱা হয় তেতিয়া কি হয়, সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টৰ কুৱেশ্যন এইটো। যেতিয়া নেইদাৰ কোৱা হয়, সিংগুল নেইদাৰ থাকিলে কি হয়, নেইদাৰটোৱে নেগেটিভ বুজায়, আৰু যেতিয়া নেগেটিভ বুজায় সেইটো সিংগুলাৰ বুলি কাউন্ট কৰা হয়। নেইদাৰটোক কি কৰা হয়, সিংগুলাৰ বুলি কাউন্ট কৰা হয়, আৰু যেতিয়া সিংগুলাৰ এটা বহায় তেতিয়াহ'লে নেইদাৰ অফ দ্য আনসাৰ্স আৰ কাৰেক্ট নহয়, কি হ'ব লাগিছিল, ইট শুড হেভ বিন ইজ, ঠিক আছে? নেইদাৰ অফ দ্য আনসাৰ্স ইজ কাৰেক্ট হ'ব লাগিছিল। চ' আৰ কাৰেক্ট পৰ্চনটোত কি আছে, গণ্ডগোল আছে। অপশন চি টোত কি আছে, গণ্ডগোল আছে। হল? চ' 13 নম্বৰ কুৱেশ্যনৰ আনসাৰটো আমি পাই গলো। নেক্সট কুৱেশ্যনৰ ফালে যাম। নম্বৰ 14ৰ ফালে যাম, কি, চুজ দ্য কাৰেক্ট চিনোনিম অফ ইমেকুলেট। ইমেকুলেট শব্দটোৰ কি সুধিছে, চিনোনিম সুধিছে আমাক। ইমেকুলেট মানে হৈছে যিটো বস্তুত কোনো ধৰণৰ হেৰি নাই, খুঁটি একো নাই,
কোনো ধৰণৰ খুঁত নাই, সেইটোকে ইমেকুলেট বুলি কয়। চ' ফ্ৰেজাইল, পলাইট, ডাৰ্টি আৰু স্পটলেছ কোনটো আছে? ডাৰ্টিটোতো ইয়াৰে কি হৈ যাব? অপজিটহে হৈ যাব, এন্টনিম হৈ যাব। চ' ইয়াৰে যিটো চিননিম আছে সেইটো হ'ব স্পটলেছ। স্পটলেছ মানে য'ত কোনো দাগ নাই, খুঁত নাই। পলাইট মানে হৈছে নম্ৰ বা ভদ্ৰ। ফ্ৰেজাইল মানে হৈছে ভালনাৰেবল, যিটো বস্তু ভাঙি যাব পাৰে। ঠিক আছে, থুনুকা ফ্ৰেজাইল মানে। চ' অপশ্যন এইটোৱে হ'ব ইয়াৰে কাৰণে বেষ্ট আনচাৰ। অপশ্যন এ উইল বি দা চিননিম, ঠিক আছে, অফ ইমেকুলেট। তাৰপিছত কি আছে চাওঁ, নম্বৰ 15ত কি দিয়া আছে চাব। Choose the appropriate homonym. He was asked to dash the responsibility. কোনটো হ'ব? He was asked to dash the responsibility. চাব কেইবাটাও দিয়া আছে, bear আছে, beer আছে, beer আছে আৰু bar আছে। কোনটো হ'ব? bar কেইবাটাও মিনিং আছে। bar মানে য'ত মানুহে ড্ৰিংক কৰাৰ ফেচিলিটি পায় সেইটো bar বুলি কয়। আকৌ কিছুমান কি থাকে, এতিয়া গ'ল পোষ্ট এটা, ফুটবলৰ গ'ল পোষ্টৰ ওপৰত যিডাল থাকে সেইডালো bar বুলি কয়, হয়নে? চ' bar মানে কেতিয়াবা কি হ'ব পাৰে, এটা সীমা লিমিটেশনো ছেট কৰি দিয়া হ'ব পাৰে, আৰু বাৰ মানে কেতিয়াবা কি হ'ব পাৰে, সেই মদ বা কিবা ড্ৰিংক কৰাৰ ফেচিলিটিটো হ'ব পাৰে। বিয়াৰ মানে হয় কি, বিয়াৰ মানে যেতিয়া নাউন হিচাপে ব্যৱহাৰ হয়, বিয়াৰ মানে হৈছে ভালুক, ঠিক আছে, আৰু ভাৰ্ব হিচাপে ব্যৱহাৰ হলে বিয়াৰ মানে কি, ধাৰণ কৰা, ধাৰ্য কৰা। চ' ইউ আৰ আস্কড টু বিয়াৰ দ্য ৰেছপনচিবিলিটি, ৰেছপনচিবিলিটি লোৱাটোৰ কথা এইটো হ'ব, ঠিক আছে। আৰু এইটো বিয়াৰ হৈছে, এইটো হৈছে এটা ড্ৰিংক, যিটো মানুহে খায়। আৰু বেৰ মানে হৈছে খালী, খালী ভৰি। আমি যে বেৰ ফিটেড, বেৰ বডি এনেকে যে কওঁ, চ' বেৰ মানে হৈছে খালী, ঠিক আছে। বিয়াৰ মানে হৈছে এই খোৱা বিয়াৰটো, যিটো মানুহে কনজিউম কৰে, এলকহলিক এটা ড্ৰিংক। আৰু এই বিয়াৰটো হ'ব ইয়াতে, ঠিক আছে। চ' অপশ্যন চি উইল বি দা আনচাৰ ফৰ কুৱেশ্যন নম্বৰ কিমান, 15। তাৰপিছৰ কুৱেশ্যনটোৰ ফালে আহিছো, নম্বৰ 16, এইটোৰ ফালে আহিছো। চুজ দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। যিটো কাৰেক্টলি স্পেল কৰা হৈছে সেই ৱৰ্ডটো চিলেক্ট কৰিব দিছে, একমডেশ্যন ৱৰ্ডটো দিছে। একমডেশ্যন মানে হৈছে কাৰোবাক থাকিবৰ কাৰণে জাগা মেনেজ কৰি দিয়া, সেইটোক একমডেট কৰা বুলি কয়। যেতিয়া মানুহ এজনক কি, থাকিবৰ কাৰণে উপযুক্ত যিমানখিনি জেগা লাগে আমি সেই জেগাখিনি দিব পাৰিছো, ভাল ৰুম এটা প্ৰভাইড কৰিব পাৰিছো, সেইটোকে একমডেট কৰা বুলি কয়। চ' একমডেশ্যনত কি হ'ব, একমডেশ্যনত ডাবল চি হয়নে? হয়, ইয়াতে য'ত চিংগল চি দিয়া আছে এইটো আমি কাটি দিছো। ডাবল এম হয়নে? নহয়, ডাবল এমো হয়। চ' চিংগল এম দিয়াকেইটা কাটি দিছো। চ' শুদ্ধ কোনটো বাকী ৰ'ল, এইটো ডাবল চি আছে, ডাবল এম আছে। অপশ্যন বি যিটো দিয়া আছে একমডেশ্যন, এইটো শুদ্ধ স্পেলিং, ঠিক আছে। বি টো হ'ব শুদ্ধ স্পেলিং কুৱেশ্যন নম্বৰ 16ৰ কাৰণে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। চুজ দ্য কাৰেক্ট ডাইৰেক্ট নেৰেশ্যন। ডাইৰেক্ট নেৰেশ্যনটো চুজ কৰিব দিছে। হি ছেড that he had been waiting for an hour. এতিয়া কি হ'ব, he said, কমাটো উৰ্ধ কমা কি হ'ব লাগে, এতিয়া দুটা আছে, অলপ শুদ্ধ ওচৰা ওচৰি যোৱা। হিটোতো নহয়েই, আই ৱাজ ৱেইটিং এইটোও নহয়। চ' অপশ্যন এ আৰু ডি আমি কাটি দিব পাৰো। এতিয়া এটা বস্তু চাব, হি ছেড, এটাত কৈছে আই হেভ বিন ৱেইটিং ফৰ এন আৱাৰ, এটাত কৈছে আই হেড বিন ৱেইটিং ফৰ এন আৱাৰ। কোনটো বেছি শুদ্ধ? ডাইৰেক্ট নেৰেশ্যন হিচাপে কোনটো বেছি শুদ্ধ? ডাইৰেক্ট নেৰেশ্যন হিচাপে এইটো বেছি শুদ্ধ, কাৰণ ইয়াতে কি কৰা হৈছে, হেভ বিন লিখা আছিল, যিটো টেন্সৰ লগত সলনি হৈ পেলাই ৰিপৰ্টিং ভাৰ্বৰ টেন্সৰ সৈতে সলনি হয়, তাৰ মতে সলনি হৈ পেলাই হেড বিন হৈ গ'ল। গতিকে হি ছেড that he had been waiting for an hour, সেইটো হি ছেড I have been waiting for an hour. So অপশ্যন বি যিটো আছে এইটো আমি চুজ কৰিম, ঠিক আছে। অপশ্যন বি টো আমি চুজ কৰিম কুৱেশ্যন নম্বৰ 17ৰ কাৰণে। ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম। চুজ দ্য কাৰেক্ট ওৱান ৱৰ্ড সাবষ্টিটিউশ্যন। ওৱান ৱৰ্ড সাবষ্টিটিউশ্যন এটা চুজ কৰিব দিছে, আ প্লেচ ৱেৰ বাৰ্ডছ আৰ কেপ্ট। য'ত কি কৰা হয়, চৰাইবিলাক ৰখা হয়, সেই জেগাটোক কি বুলি কয় আমাক সুধিছে। কি কি পাইছো ইয়াতে, আমি একুৱাৰিয়াম পাইছো, এভিয়াৰী পাইছো, এপিয়াৰী পাইছো আৰু গ্ৰেনাৰী পাইছো। গ্ৰেনাৰী মানে হৈছে ভঁৰাল, গতিকে গ্ৰেনাৰীটো ইয়াতে একদম নহব, ঠিক আছে। গ্ৰেনাৰী মানে হৈছে ভঁৰাল, ভঁৰাল ঘৰ, য'ত আমি বস্তুবিলাক ষ্টৰ কৰি থওঁ। এপিয়াৰী মানে হৈছে কি, য'ত মৌ মাখি বিলাক ৰখা হয়, মৌৰ কাৰণে এখন যে বাহ বনাই দিয়া হয়, সেইখন এপিয়াৰী বুলি কয়। হানিকম কোনখন হয়, মৌয়ে যিখন নিজে বনাই সেইখন হানিকম বুলি কয়। আৰু যিখন আমি মৌ পুহিলে এই কাঠৰ যে বক্সটো যে বনাই দিওঁ, সেইটো কি বুলি কয়, এপিয়াৰী বুলি কয়। চ' এইটোততো চৰাই নাৰাখে, চৰাই ক'ত ৰাখে, এভিয়াৰীত ৰাখে।
যেহেতু একুৱাৰিয়ামত কি ৰাখে, একুৱাৰিয়ামত পানীত থকা বস্তুবিলাক থাকে। একুৱা মানে কি, পানী, জল। চ' একুৱাৰিয়ামত মাছ বা আন তেনেকুৱা বস্তুবিলাক যিবিলাক মাছৰ লগত মিল আছে বা পানীত থাকে সেইবিলাক ৰখা হয়। ঠিক আছে, চ' ইয়াৰে কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন কিমান, অপশ্যন বি হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। ঠিক আছে, নম্বৰ 19ৰ ফালে আহিছো, কি দিয়া আছে, চুজ দ্য এপ্ৰপ্ৰিয়েট প্ৰেপজিচন দিছে, হি ৱাজ একিউজ ডেশ থেফট। একিউজ থাকিলে কি হয়, একিউজ থাকিলে এইটো আৰু চিন্তাই কৰিব নালাগে, একিউজ থাকিলে সদায় কি হ'ব, অব হ'ব। যি কাৰণতে নহওক, থেফট হওক, মাৰ্ডাৰ হওক বা আন কিবা হওক, একিউজ যদি থাকে তেতিয়াহ'লে কি হ'ব, অবে হ'ব। হি ৱাজ একিউজ অফ থেফট। ঠিক আছে, চ' অপশ্যন চি উইল বি দ্য আনচাৰ। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, কি দিয়া আছে, স্পট দ্য এৰৰ, she did not knew the correct answer। ইয়াতে কোনটো এৰৰ আছে, একদম দেখা দেখি এৰৰ এটা ওলাই আছে, কাৰণ did not ইয়াতে অক্সিলাৰীটোত অলৰেডি কি হৈ আছে, past tense ব্যৱহাৰ হৈছে। যদি অক্সিলাৰী থাকে তেতিয়াহ'লে মেইন ভাৰ্বটো কি নকৰো, আমি বেচিক ফৰ্মত লিখো। মেইন ভাৰ্বটো আৰু past tenseত লিখাৰ দৰকাৰ নাছিলে, গতিকে এইটো কি হ'লহেঁতেন, নো হ'লহেঁতেন। she did not know the correct answer হ'ব লাগিছিলে বা হ'লহেঁতেন, কিন্তু দিয়া নহ'ল, গতিকে ভুলটো ক'ত সোমাই আছে, ইয়াতে সোমাই আছে অপশ্যন চি। ঠিক আছে, অপশ্যন চি ইজ দ্য আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 20। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে আহিছো, পিছৰ কুৱেশ্যনটো কি দিয়া আছে, দ্য জাজ ৰুল ডেশ দ্য ফেভাৰ অফ দ্য একিউজড। দ্য জাজ ৰুলড, জাজজনে কি নিয়ম দিলে, কি নিয়ম কৰি দিলে, ডেশ দ্য ফেভাৰ অফ দ্য একিউজড, যিজন অভিযুক্ত আছিল তেওঁৰ ফেভাৰত, তেওঁৰ পক্ষত কি কৰি দিলে, ৰুল কৰি দিলে। এতিয়া এইটো কি হ'ব, এনেকুৱা হলে ইন দ্য ফেভাৰ কয়, অন ফেভাৰ বা ফৰ ফেভাৰ নহয়। ঠিক আছে, ইন হিজ ফেভাৰ এনেকে যে কয়, সেইটোৱে। দ্য জাজ ৰুলড ইন দ্য ফেভাৰ অফ দ্য একিউজড, যিজন একিউজড আছিল তেওঁৰ ফেভাৰত ৰুলটো বনাই দিছে। ঠিক আছে, ইমানে। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে আহিছো, নম্বৰ কি দিয়া আছে, নম্বৰ 22। ইডিয়ম এটা দিছে, টু লেট দ্য কেট আউট অফ দ্য বেগ মিনছ, জুলুঙাৰ মেকুৰী ওলাই পৰিবলৈ দিয়া। তাৰমানে কি, জুলুঙাৰ পৰা মেকুৰী ওলোৱা মানে হৈছে কিবা এটা এনেকুৱা কথা যিটো বস্তু কোনেও এতিয়ালৈকে গম পোৱা নাছিল, সেই কথাটো কি হৈ গ'ল, গম পাই গ'ল। টু লেট দ্য কেট আউট অফ দ্য বেগ মানে টু ফ্ৰী চামৱান নহয়, কাৰোবাক মুকলি কৰি দিয়া নহয়। টু ট্ৰিক চামৱান, কাৰোবাক ঠগোৱা বা মূৰ্খ বনোৱা নহয়। টু বি কাইণ্ডো নহয়, কাইণ্ড হোৱাও নহয়, কি বুজাই, টু ৰিভিল আ চিক্ৰেট, কিবা এটা গোপনীয় কথা ফাদিল কৰি দিয়া বুজায়। ঠিক আছে, টু লেট দ্য কেট আউট অফ দ্য বেগ মানে টু ৰিভিল আ চিক্ৰেট, এটা গোপনীয় কথা ফাদিল কৰি দিয়া। ঠিক আছে, ইমানখিনি। ইয়াৰ পিছত কি দিয়া আছে চাওঁ, নম্বৰ 23, ক্লোজ টেষ্ট এটা দিছে, ডিস্পাইট সেভাৰেল ৱাৰ্নিংছ হি কণ্টিনিউড টু ডেশ ট্ৰেফিক ৰুলছ, ভায়োলেট, নেগলেক্ট, অবজেক্ট আৰু ফলো, কোনটো হ'ব, সেভাৰেল ৱাৰ্নিংছ, যদি ৱাৰ্নিং দিবলগীয়া হৈছে তেওঁতো কি কৰা নাই, ফলো কৰাই নাই, হয় নে নহয়। অবজেক্ট মানে হৈছে কি, অবজেক্ট মানে হৈছে আপত্তি কৰা, আপত্তি দৰ্শোৱা। ট্ৰেফিক ৰুলছৰ প্ৰতি আপত্তি দৰ্শাইছিল নেকি, নহয়। কি হ'ব, নেগলেক্ট আৰু ভায়োলেট। নেগলেক্ট মানে হৈছে, নেগলেক্ট মানে গুৰুত্ব নিদিয়া, আৰু ভায়োলেট মানে হৈছে অমান্য কৰা, গতিকে কোনটো হ'ব, এইটো হ'ব। ভায়োলেট বেলেগ বেলেগ কালাৰ, ভায়োলেট এটা কালাৰো আছে, হয়নে, স্পেলিংটো অলপ বেলেগ খালি, সেই বস্তুটো আপোনালোকে জানি থলে ভাল। ইয়াতে কি হ'ব, অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ। ডিস্পাইট সেভাৰেল ৱাৰ্নিংছ, কেইবাটাও ৱাৰ্নিং দিয়াৰ স্বত্তেও হি কণ্টিনিউড টু ভায়োলেট ট্ৰেফিক ৰুলছ, সি সদায় সি ট্ৰেফিক ৰুল ভাঙিয়ে থাকিলে। ঠিক আছে, তাৰপিছত আহিব নম্বৰ 24। ইয়াতে কি সুধিছে চাই লওঁ, চুজ দ্য কাৰেক্ট টেন্স, হি ডেশ ইন দিছ স্কুল সিন্স 2010। সি এইখন স্কুলত কি কৰি আছে, কাম কৰি আছে বা পঢ়ুৱাই আছে, টিচটো হৈছে মেইন ভাৰ্ব। চ' সি এই স্কুলখনত কেতিয়াৰ পৰা পঢ়ুৱাই আছে, 2010 চনৰ পৰা পঢ়ুৱাই আছে। গতিকে যিহেতু 2010ৰ পৰা এতিয়ালৈকে কামটো চলিয়ে আছে, কি টেন্স হ'ব, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স হ'ব। পাৰফেক্ট কণ্টিনিউয়াছ হলে ইজ টিচিং, ৱাজ টিচিং হ'ব জানো, নহয়। হেড টটো নহয়, কোনটো হ'ব, হি হেজ বিন টিচিং ইন দিছ স্কুল সিন্স 2010, যে সি বা তেখেতে কি কৰি আছে, 2010 চনৰ পৰা এইখন স্কুলত পঢ়ুৱাই আছে। ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে আহিম এতিয়া। নেক্সট কুৱেশ্যনটো চাব, নম্বৰ 25, ওৱান ৱৰ্ড সাবষ্টিটিউশ্যন, আ স্পীচ ডেলিভাৰ্ড উইদাউট প্ৰিপাৰেশ্যন। প্ৰিপাৰেশ্যন নোহোৱাকে যিটো স্পীচ ডেলিভাৰ কৰা যায় সেইটোক কি বুলি কৈছে, ইলকিউশ্যন নে এক্সটেম্পৰ নে অৰেশ্যন নে ডায়লগ। যেতিয়া প্ৰিপাৰেশ্যন নোহোৱাকে, কোনো প্ৰস্তুতি নোহোৱাকে দিয়া যায়, অসমীয়াটো আকস্মিক বক্তৃতা বুলি কয়।
ইংলিছত এইটো এক্সটেম্পৰ বুলি কয় ঠিক আছে অপশ্যন চি উইল বি দ্য আনচাৰ ফৰ কুৱেশ্যন নম্বৰ কিমান 25 কুৱেশ্যন নম্বৰ 25ৰ আনচাৰটো হৈ যাব অপশ্যন চি ঠিক আছে এইখিনিলৈকে আই হোপ আপোনালোক এটাই বুজি পালে ইয়াৰে পিছত আমাৰ যিমান কেইটা কেটেগৰী আছে প্ৰতিটো কেটেগৰীকে মিলাই পেলাই আৰু কিছু কুৱেশ্যন ইয়াতকে অলপ হাৰ্ড লেভেলৰ কুৱেশ্যনছ আমি আনিম আৰু সেই ক্লাছ কেইটা আমাৰ আপোনালোকে চাবলৈ নাপাহৰিব আৰু লগতে যদিহে আমাৰ বাকী কোৰ্চেছ বিলাকৰ প্ৰতি আপোনালোক কিবা কাৰণত ইন্টাৰেষ্টেড হয় বা আমাৰ বিষয়ে আৰু ডিটেইল আমাৰ মক টেষ্ট কিবা এটেম্প কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ সৈতে টেলিগ্ৰামত জড়িত হওক এইটো হৈছে আমাৰ ইকোহিপাত অফিচিয়েল টেলিগ্ৰাম চেনেল এই চেনেলটোত আমাৰ গোটেই কোৰ্চ বিলাকৰ বিষয়ে গোটেই ডিটেইল বিলাক ইয়াতে প্ৰভাইড কৰা হয় ঠিক আছে এইটো চেনেল জইন কৰি আপোনালোকে আমাৰ বিষয়ে বিভিন্ন কথা জানিব পাৰিব আমাৰ লাইব্ৰেৰী ফেচিলিটিজ হওক আমাৰ ফ্ৰী কোৰ্চেছ হওক আমাৰ ক্লাছৰ স্কেডিউল হওক আৰু লাগিলে আমাৰ পেইড কোৰ্চেছে হওক এই গোটেইখিনি কথা আপোনালোকে গম পাব বাই জইনিং দিছ চেনেল আৰু আনফালে আছে এইটো মোৰ নিজা চেনেল ইমন ছাৰ টিচেছ বুলি আছে এইটো চেনেল জইন কৰিলে আপোনালোকে মই ইউটিউবত এই যিবোৰ ফ্ৰী ক্লাছ কৰি আছো ফ্ৰী ক্লাছবোৰৰ আপোনালোকে PDF বোৰ পাব নতুবা লিংকবোৰ ইয়াতে লাভ কৰিব গতিকে এই দুটা চেনেল আজিয়ে আপোনালোকে জইন কৰিব বুলি মই আশা ৰাখিছো ক'বলগীয়া এইখিনিয়ে নিশ্চয় আপোনালোকৰ কামত আহিল আজি ক্লাছটো যদিহে ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰিব বা কমেণ্ট কৰি জনাব কেনেকুৱা পালে ইয়াৰ পিছত এনেকুৱা ক্লাছ আৰু আহি আছে মই আশা ৰাখিছো আপোনালোকে আমাৰ আহি থকা ক্লাছ কেইটাও একে নিচিনাকে চাব বা আপোনালোকৰ কাৰণে হেল্পফুল হ'ব ঠিক আছে ইয়াৰে পিছত পুনৰ লগ পাম আপোনালোক আটাইকে আনটিল নেক্সট টাইম টেক কেয়াৰ